অনিগদতি শোক কথা অনন্তৰে শুনানিৰ পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ হবে ইংগিত দেখিবি মংগলয়া কলিলা মান মাধৱৰ ভাঞ্জ কাজ কুল সংঘাৰিবা বৈকুণ্ঠে লৰিবা এৰিয়া দ্বাৰকাৰ অহা কৃষ্ণ স্বামী বুলন্ত লোটক নয়নৰ পৰে শৰীৰত সুখে অগনি উধাই মনে মহামৰ বচৰে অতেজিয়া নিশ্বাস চাপি অন্ত পাখ সন্তাপে আকুল ভাব বিৰল থানত পৰি প্ৰণামিলা শিৰে পৰখিয়া পাৱ কৃষ্ণৰ বিয়োগে আগি অন্তগ্ৰতে হৃদয় দগ্ধ কৰে শোকে মকমকী কৰন্ত ক্ৰন্দন নয়নৰ নীৰজৰে কটু ক্ষণে আখি মুখ মুচি পাছে উঠিয়া মাথ কৰি কৃতাঞ্জলি বুলিবে লাগিলা শোকে গদ গদ মাত বংশ সংঘৰিয়েলি ভূমি তুমি যাইবা জানিলো আমি ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা সিহেতু জগত স্বামী তোমাৰ চৰণে দেখি ক্ষণে থাকিবে নপাৰো হৰি তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু অৱশ্যকে যাইব মৰি কৃষ্ণ কৃষ্ণ সচ্চিত আনন্দ স্বৰূপ সচ্চিদানন্দ নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম যি সৰ্বশক্তিমান সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সিজনা ইশতত্ব কৃষ্ণদেৱৰ দুখানী অভয় চৰণত গুৰুৰ কৃপা ধন্য হৈ আপোনাক মহামহন্তৰ আজ্ঞা শিৰোগত কৰি সমস্ত জীৱৰ মংগলৰ অৰ্থে ভক্তিৰ সহভাগী অৰ্পণা কৰা হৈছে কৃষ্ণ কৃষ্ণ কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ জীৱ তৰণৰ উপায় একমাত্ৰ গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আৰু সেই নাম বস্তু আমি ২৪টি তত্ত্বৰে গঠিত হৰিধাৰী মনুষ্য নামৰ জীৱ আত্মা
গুৰুজনাৰ নিৰ্দেশ শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জয়িত দ্বিতীয় বৈকুণ্ঠ থাংকে বোলে আৰু গুৰুৰ সেই নিৰ্দেশ আমি সমস্তজনাই একমুখে স্বীকাৰ কৰি শিৰোগত কৰি হৃদয়ংগম কৰি অনুধাৱন কৰি আজিৰ পবিত্ৰ পুণ্যধাম আমাৰ সমস্তজনাৰে শহীদ তিলেশ্বৰ বাপজনাৰ গৃহৰ মধ্যে আহি উপবিষ্ট হৈছোঁ যে গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম এই দ্বিতীয় বৈকুণ্ঠপুৰীত উপস্থিত হৈ আমি সমস্তজনাই নিজৰ জীৱন ধন্য কৰিম। এয়াই হ'ল আমি সমস্তজনাৰে চিন্তা আৰু গুৰুজনাই সেই সূত্ৰে আমি সমস্তজনাকে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ সাৰ মন্থন কৰি দেৱঋষি নাৰদৰ কৃপাধন্য হৈ কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ দ্বাৰা প্ৰণয়ন হোৱা যি সংস্কৃত মূলৰ ভাগৱত আমি কৃপালু গুৰুজনাৰ কৃপাধন্য হৈ সমস্তজনাই সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনাৰ এই আদৰ্শ আমি শিৰোগত কৰি উপস্থিত হৈছোঁ মহাপুণ্যধামত আৰু প্ৰয়াস কৰিম জীৱন ধন্য কৰা। আৰু আজি আমি আলোচনাৰ বাবে নিৰ্বাচন কৰা হৈছে সমস্তজনাৰে আজ্ঞা শিৰোগত কৰি একাদশ স্কন্ধ উদ্ধৱ সংবাদ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ। পৰমাত্মা ইক্ষতত্ব হ'ল নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্ব আৰু সগুণ সাকাৰ ৰূপত জীৱৰ মংগলৰ অৰ্থে যদ্যপি অজ জন্ম মৃত্যুৰহিত তথাপিতো ভগৱন্ত জন্ম ধৰে জীৱৰ মংগলৰ অৰ্থে। আৰু গুৰুজনে আমাক সিদ্ধান্ত দিছে সহি জন্মে জীৱৰ জনম দূৰ কৰে। আৰু তেনেধৰণে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি বিশ্লেষণ কৰিলে বুজিব পাৰোঁ যে কৃষ্ণ তত্ত্ব হ'ল নিৰ্গুণ নিৰাকাৰ আৰু শ্ৰীকৃষ্ণ হ'ল সগুণ সাকাৰ। ৰাম তত্ত্ব হ'ল নিৰ্গুণ নিৰাকাৰ, শ্ৰীৰাম তত্ত্ব হ'ল সগুণ সাকাৰ। এনেকৈ ভগৱন্তৰ যি নাম ব্ৰহ্ম নিৰ্গুণ আৰু সগুণ এই বিষয়বস্তুৰ মাধ্যমেৰে আমি চিন্তা কৰিলে উত্তৰ পাম যে সত্য ত্ৰেতা দুয়ো যুগ পাৰ হৈ ভগৱন্ত পুৰুষে দ্বাপৰ যুগৰ শেষত কলি ৰাজ্যত জীৱৰ মংগলৰ অৰ্থে শ্ৰীকৃষ্ণ এক হৰিধাৰী জীৱাত্মা ৰূপত প্ৰৱেশ কৰিছে, যাক আমি সমস্তজনাই অৱতাৰ বুলি কওঁ। বুজি পাওঁ এনেধৰণে যে সেই অৱতাৰ মথুৰা নগৰত কংসৰ কাৰাগাৰত বসুদেৱ মহাসন্তৰ ঔৰসত দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰিছে। একেবাৰে সহজ শব্দ আৰু শাস্ত্ৰই কৈছে অৱতাৰ ধাৰণ কৰিছে। আৰু তেনেধৰণে প্ৰায় 125 বছৰ কাল ধৰাধামত থাকি 3টা উদ্দেশ্য বিশেষ মহত্ব যে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম
ধৰ্ম সংস্থাপনাৰ ঠাইৰ সম্ভৱামি যুগে যুগে। যুগে যুগে মানে সময়ে সময়ে। ভগৱন্ত পুৰুষে দুষ্টক দমন সন্তক পালন, দুষ্কৃতি বিনাশ সংস্কৃতি ৰক্ষা। ধৰ্মৰ ওপৰত যেতিয়া অধৰ্মৰ আবিৰ্ভাৱ হয় তেতিয়াই অধৰ্মক বিনাশ কৰি ধৰ্মক পুনৰ প্ৰতিষ্ঠা কৰি জীৱৰ মংগল সাধন কৰি ভগৱন্ত পুৰুষে এই কায়িক দেহ এৰি পুনৰ স্বধাম বৈকুণ্ঠলৈ প্ৰস্থান কৰে বা গমন কৰে। আৰু একাদশ স্কন্ধটো সেই তত্ত্বকে আমাক প্ৰকাশ কৰিছে। কৃষ্ণ পৰমাত্মা আৰু উদ্ধৱ জীৱাত্মাৰ প্ৰতীক হিচাপে পৰমাত্মা ইক্ষতত্ত্ব আৰু জীৱাত্মা মহাভক্ত উদ্ধৱৰ মাজত যি কথোপকথন, সেই কথোপকথনকে আমাক সংবাদ হিচাপে প্ৰকাশ কৰি গুৰুজন বস্তুৱে জ্ঞান দিবৰ চেষ্টা কৰিছে। প্ৰথম প্ৰকাশ কৰিছে যে ভগৱন্ত পুৰুষে যেতিয়া বিখ্যাত ভাৰত যুদ্ধৰ সামৰণি কৰি হস্তিনাপুৰৰ পৰা সাগৰ বক্ষত থকা দ্বাৰকা নগৰলৈ প্ৰত্যাগমন কৰিব বিচাৰিছে, তাৰ প্ৰাক মুহূৰ্তত পাণ্ডৱ জননী কুন্তীৰ পৰা বিদায় লৈছে আৰু কৌৰৱৰ জননী গান্ধাৰীৰ পৰা বিদায় লৈছে। কিন্তু কৌৰৱৰ জননী গান্ধাৰীয়ে ভগৱন্ত পুৰুষক এক অভিশাপ প্ৰদান কৰিছে যে যি ধৰণে কৌৰৱ পাণ্ডৱৰ মাজত এক বিভেদ সৃষ্টি কৰি কুৰুক্ষেত্ৰ যুদ্ধ, বিখ্যাত ভাৰত যুদ্ধৰ যি মেলানি, তাৰ অন্তত যি সামৰণি, যি কৌৰৱৰ ধ্বংস, তাৰ বাবে হে কৃষ্ণ তুমি যি বংশত জন্মগ্ৰহণ কৰিছা সেই যাদৱ বংশও এদিন এনেকৈ ধ্বংস হ'ব। এয়া গান্ধাৰীৰ অভিশাপ। আৰু গুৰুজনাই যিহেতু আমাক কৃষ্ণ সংস্কৃতি শিকাইছে, সেই কৃষ্ণ সংস্কৃতিৰ প্ৰথম দৰ্শনটো আমাক এনেধৰণে দেখাইছে যে ভগৱন্ত ইক্ষতত্ত্ব কৃষ্ণদেৱে মাতৃ গান্ধাৰীৰ যি অভিশাপ, সেই অভিশাপক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছে। ভগৱন্ত পুৰুষৰ সমস্ত শক্তিৰ আধাৰ যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে গান্ধাৰীৰ সেই অভিশাপক ভগৱন্ত পুৰুষে মুহূৰ্ততে খণ্ডন কৰিব পাৰে। কিন্তু ভকতৰ মনোবাঞ্ছা পূৰণ, এয়াই হ'ল ভগৱন্তৰ দৰ্শন। কৃপালু গুৰুজনাই আমাক দেখুৱাইছে, যিটো জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়েও আমাক দৰ্শন কৰাইছে যে এখন গালত যদি কোনোবাই স্বৰ মাৰে তেতিয়াহ'লে অন্যখন গালো পাতি দিয়াটো হ'ল সেইজন মনুষ্যৰ কৰ্তব্য আৰু ধৰ্ম। গুৰুজনাই দিয়া সেই কৃষ্ণ সংস্কৃতি অভিশাপক আশীৰ্বাদ হিচাপে শিৰোগত কৰিছে ভগৱন্ত পুৰুষে। তাৰ পাছত আহি যেতিয়া ভগৱন্ত পুৰুষে সাগৰ বক্ষত থকা যি দ্বাৰকা নগৰ, সেই দ্বাৰকা নগৰত উপস্থিত হৈছে আৰু মাতৃ গান্ধাৰীৰ সেই অভিশাপক কেনেকৈ জীৱৰ মাজত দৰ্শন কৰাব পাৰোঁ তাৰ চিন্তা কৰি পুনৰ এক লীলা কৰিছে। সেই লীলা আমাৰ আগৰ পদবন্ধে প্ৰকাশ কৰিছে। আপোনাহক যিহেতু সৰ্বজানন্তা, ভগৱন্তৰ ৮ গৰাকী পত্নীৰ ভিতৰত মুখ্যতে মহাভক্ত জাম্বৱন্তৰ কন্যা জাম্বৱতীৰ পুত্ৰ শাম্ব কুমাৰে তেওঁ লগৰীয়া সকলৰ লগত যেতিয়া ধেমালি কৰি আছিল, ভগৱন্ত পুৰুষে তেওঁলোকৰ দ্বাৰাই সেই ব্যৱস্থাটো পালন কৰাৰ কথা চিন্তা কৰিছে। আৰু দ্বাৰকাৰ কাষতে থকা পিণ্ডাৰক নামৰ এক তীৰ্থক্ষেত্ৰ, য'ত ত্ৰিকালদৰ্শী ঋষিমুনিসকলক আনি ভগৱন্ত পুৰুষে যোগ বলেৰে একত্ৰাপিত কৰিছে। আৰু সেইসকল ঋষিমুনিৰ আগত গৈ সেই শাম্ব কুমাৰৰ সহিতে লগৰীয়া শিশুসকলে সেই ত্ৰিকালদৰ্শী ঋষিমুনিসকলক পৰীক্ষা কৰিছে যে অতীত, বৰ্তমান, ভৱিষ্যত এই ত্ৰিকালৰ দৰ্শন পোৱা এওঁসকলৰনো কিমান জ্ঞান আছে, জ্ঞানৰ পৰিসৰনো কিমান বিস্তাৰ বা কিমান বহুল, ইয়াৰ বিষয়বস্তু জানিবৰ বাবে তেৰা সমস্তই এটি কাহিনীমূলকভাৱে গুৰুজনে আমাক এইটো দৰ্শন কৰাইছে যে শাম্ব কুমাৰে
এগৰাকী 10 মাহ পূৰ্ণ গৰ্ভৱতী মাতৃৰ বেশত লগৰীয়াসকলে তেওঁক সজাই পৰাই সেই পিণ্ডাৰক তীৰ্থত ঋষিমুনিসকলৰ অগ্ৰত গৈ উপস্থিত কৰোৱাইছে আৰু তেৰা সমস্তৰ আগত প্ৰকাশ কৰিছে যে আমাৰ লগত অহা এই কন্যাগৰাকী অতি লাজকুৰীয়া স্বভাৱৰ। তেওঁ জানিব বিচাৰিছে এওঁ গৰ্ভত থকা সন্তানটো ল'ৰা নে ছোৱালী। আৰু সেই কথা ধ্যান যোগে ঋষিমুনিসকলে বুজি পালে যে দ্বাৰকাৰ সেই শিশুসকলে যাদৱ বংশৰ সেই শিশুসকলে আমাক ত্ৰিকালদৰ্শী বুলি জানো হয়নে নহয়, এই জ্ঞান প্ৰকৃততে আমাৰ আছেনে নাই, ইয়াক লৈ আমাক উপলুঙা কৰিব বিচাৰিছে। ইয়াতে ক্ষুণ্ণ হৈ ঋষিমুনিসকলে তাৰ সমস্তক অভিশাপ দিলে আৰু অভিশাপৰ কথা আপোনাৰ সমস্ত জনালে জ্ঞাত। তাৰ পাছত পদবন্ধে আমাক প্ৰকাশ কৰিছে নিগদতি শোক কথা অনন্তৰে শুনা নৃপ পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ সবে ইংগিত। নিগদতি মানে কৈ থকা অভিশপ্ত পৰীক্ষিত ৰাজাৰ আগত মুনীন্দ্ৰ খ্যাত শোকগুৰুৱে প্ৰকাশ কৰিছে, হে ৰাজন তুমি শুনাচোন, ভগৱন্তৰ পৰম ভকত মহামহন্ত উদ্ধৱে বুজি পাইছে দ্বাৰকত হোৱা অমংগল, শিয়ালৰ হোৱা শগুনবিলাক আকাশত উৰি থকা দিনতেই যি অমংগল, সেই অমংগলবিলাক দৰ্শন পাই মহাভক্ত উদ্ধৱে বুজিব পাৰিছে যে ভগৱন্ত পুৰুষে যাদৱ বংশ ধ্বংস কৰিলে কুল সংহৰিবা বৈকুণ্ঠে লৰিবা এৰিয়া দ্বাৰকা ৰাজ। প্ৰভু তুমি হয়তো এই স্বধাম আমি ভাবি থকা দ্বাৰকা নগৰ ভগৱন্ত পুৰুষৰ সেই স্বধাম দ্বাৰকা নগৰ এৰি যি 14 ভুৱনৰ বাহিৰ ব্ৰহ্মাণ্ডৰ বাজ এক নাম হ'ল বৈকুণ্ঠ, সেই স্বধাম বৈকুণ্ঠলৈ তুমি গতি কৰিবা। এই ভাৱনাটো হৈছে মহাভক্ত উদ্ধৱৰ। আৰু উদ্ধৱে বুজি পায়, মহাভক্ত উদ্ধৱে তেতিয়া এটাই আদৰ্শ গুৰুজনাই দেখাইছে যে ইখতত্ব কৃষ্ণদেৱে যেতিয়া জীৱ আত্মাক এৰিব তেতিয়াহ'লে জীৱ আত্মাৰ এটাই কৰ্ম, সেইটো হ'ল কেৱল ক্ৰন্দন ক্ৰন্দন ক্ৰন্দন। আৰু বৰ্তমানো পদবন্ধে আমাক সেই দৰ্শনটো দিছে, হেৰা কৃষ্ণ স্বামী বুলন্তে লুতক নয়নৰ পৰা পৰে শৰীৰত শোকে অগণি উধাই মনে মহামৰ্ম চৰে ৰাম তেজীয়া নিশ্বাস চাপি লন্ত পাশ সন্তাপে আকুল ভাৱ বিৰল ধানত পৰি প্ৰণমিলা ফিৰে পৰহিয়া আমিও যিধৰণে সমস্ত জনাই গুৰুজনাৰ আদৰ্শ শিৰোগত কৰোঁ যে আদি গুৰু পিতৃ মাতৃ, পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ অতিথি দেৱো ভৱ, এই তিনিটা বিষয়বস্তু আমি প্ৰত্যেকেই আশ্ৰয় কৰি গৃহস্থী ধৰ্ম সংসাৰ ধৰ্ম পালন কৰোঁতে আমাৰো সেই জন্মদাত্ৰী পিতৃ আৰু মাতৃয়ে আমাকো এৰি এই সংসাৰত নিথৰুৱা কৰি গুচি যায়। আৰু তেতিয়া আমাৰো অন্তৰাত্মাত প্ৰত্যেকৰে হয়তো সেই অনুভৱ হয়, দুখ হয়, সুখ হয়। আৰু ঠিক তেনেধৰণে সংসাৰ ধৰ্ম পালন কৰা
শৰীৰধাৰী জীৱাত্মাৰ প্ৰতীক হিচাপে উদ্ধৱৰো দুখ হৈছে। কিন্তু আপোনাৰ মোৰ দুখ, আপোনাৰ মোৰ সুখ সাংসাৰিক ধৰ্ম পালন আৰু শাস্ত্ৰসন্মতে দিয়া এজন মহাভকতৰ দুখ আৰু সুখৰ মাজত পাৰ্থক্য আছে। সেই পাৰ্থক্য গুৰুজনে কৈছে যে আমি যাৰ বাবে দুখ কৰোঁ, আমি যাৰ বাবে সুখ কৰোঁ, সেয়া হ'ল সংসাৰ ধৰ্মত আমাৰ ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল ককাই ভাই আদিৰ বাবে। কিন্তু মহাভক্ত উদ্ধৱে দুখ কৰিছে সৰ্বশক্তিমান ইক্ষতত্ত্ব সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্বৰ বাবে। আৰু কৃপালু গুৰুজন গোষ্ঠীও আমাক দুখ কৰিবলৈ কৈছে, সুখ কৰিবলৈ কৈছে কেৱল সৰ্বশক্তিমান ইক্ষতত্ত্বৰ বাবেহে। আৰু তাৰ মহান দৰ্শন শাস্ত্ৰসন্মতে আমাক এনেকৈ দৰ্শন কৰালে যে বিৰল থানত পৰি প্ৰণামিলা শিৰে পৰখীয়া পাৱ। ভগৱন্ত পুৰুষে যাদৱ বংশ ধ্বংস কৰি অৰণ্যৰ মাজত অশ্বত্থ বৃক্ষৰ তলত ব্যাধৰ শৰত শৰবিদ্ধ হৈ পৰি আছে। সকলোৰে এইখিনি কথা জ্ঞাত। আৰু সেই ব্যাধৰো পূৰ্বজন্মৰ বিষয়বস্তু আপোনালোকৰ জ্ঞাত যে বালিৰ পুত্ৰ অংগদ। ৰামচন্দ্ৰই যেতিয়া লুকাই সুগ্ৰীৱৰ নিৰ্দেশ মৰ্মে সুগ্ৰীৱৰ বন্ধুত্ব স্থাপনৰ চিনাকি হিচাপে সুগ্ৰীৱৰ ককায়েক বালিক যেতিয়া বধ কৰিছিল, তেতিয়া বালিৰ পুত্ৰ অংগদে পিতৃ হত্যাৰ প্ৰতিশোধ ল'বৰ বাবে ৰামৰ চৰণত সেৱা নিবেদন কৰিছিল। মই জানো প্ৰভু, তোমাক বধ কৰিব পৰা, তোমাক মাৰিব পৰা শক্তি মোৰ নাই, তথাপিতো জন্ম দিয়া পিতৃৰ প্ৰতিশোধৰ বাবে আমি তোমাৰ চৰণত সেৱা নিবেদন কৰিছোঁ। তেতিয়া ৰামচন্দ্ৰই আজ্ঞা কৰিছে যে এই জন্মত তোমাৰ সেই আশা পূৰণ নহ'ব, অহা জন্মত যেতিয়া আমি দ্বাপৰ যুগত দৈৱকী নন্দন শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ ধাৰণ কৰিম, তেতিয়া তুমি ব্যাধ ৰূপে জন্মগ্ৰহণ কৰি তুমি তোমাৰ মনৰ আশা পূৰণ কৰিব পাৰিবা। আৰু সেইমতে ব্যাধৰ শৰত শৰবিদ্ধ হৈ ভগৱন্ত পুৰুষ অশ্বত্থ বৃক্ষৰ তলত শয়ন কৰিছে। আৰু তাতেই গৈ যেতিয়া মহাভক্ত উদ্ধৱে ভগৱন্তক দৰ্শন পাইছে, গুৰুজনে আমাক সেই স্থানৰ নাম চিনাকি কৰি দিছে বিৰল থান। যি স্থানত কেৱল উপস্থিত আছে জীৱাত্মাৰ প্ৰতীক মহাভক্ত উদ্ধৱ আৰু পৰমাত্মা ইক্ষতত্ত্ব কৃষ্ণদেৱ। সেইকাৰণে জীৱাত্মাৰ উদ্ধৱৰ য'ত মহামিলন, জীৱাত্মা পৰমাত্মাৰ য'ত মহামিলন, ভকত ভগৱন্তৰ য'ত মহামিলন, সেই স্থানত শাস্ত্ৰই বৰ্তমান বিৰল থান বুলি আমাক অভিহিত কৰিছে। আৰু তাতেই প্ৰকাশ কৰিছে কৰি কৃতাঞ্জলি বুলিবে লাগিলা সুকে গদ গদ মাত। কৃতাঞ্জলি সেৱা নিবেদন কৰিছে। আৰু এই কৃতাঞ্জলি সেৱা শাস্ত্ৰসন্মত শ্ৰেষ্ঠতম সেৱা। আমি শাস্ত্ৰসন্মতে সমস্তজনাই হয়তো সেৱাৰ বিষয়বিলাক কম বেছি পৰিমাণে বুজি পাওঁ। আমি আপোনালোকৰ অগ্ৰত জ্ঞান দিব পৰা আমাৰ দৃষ্টান্ত নাই। আমি সেৱাভাগ নিবেদন সৰ্বপ্ৰথমেই কৰা হৈছে যে অঞ্জলি সেৱা, পুতাঞ্জলি সেৱা আৰু কৃতাঞ্জলি সেৱা, এনেকৈ তিনিটা ভাগ আমি সকলোৰে কম বেছি পৰিমাণে জ্ঞাত। আৰু শাস্ত্ৰই কৈছে যেতিয়া কৃষ্ণ দৈপায়ন বেদব্যাসে উগুল থুগুল ভাৱাপন্ন হৈ বদৰিকাশ্ৰমত বহি আছিল, তেতিয়া বৈকুণ্ঠৰ পাৰিষদ দেৱঋষি নাৰদৰ আগমন হৈছে আৰু নাৰদক সেৱা কৰিছিল পাদ্য, অৰ্ঘ আৰু কৃতাঞ্জলি সেৱা। তাৰ পাছত অভিষপ্ত পৰীক্ষিত ৰজাই যেতিয়া ম্ৰিয়মান এটি জীৱৰ ধৰ্ম কৰ্ম কি হ'ব পাৰে, শাস্ত্ৰই কি বুলি সিদ্ধান্ত দিছে, তাৰ জ্ঞান লাভ কৰিবৰ বাবে যেতিয়া ঋষিমুনিসকলৰ চৰণত সেৱা নিবেদন কৰিছিল, যেতিয়া মুনীন্দ্ৰ খ্যাত শুকগুৰুৰ চৰণত সেৱা নিবেদন কৰিছিল, তেতিয়াও কৃতাঞ্জলি সেৱা। এনেকৈ ভাগৱতে আমাক কৃতাঞ্জলি সেৱাৰ দৰ্শন দিছে। আৰু এই মুহূৰ্তটো প্ৰকাশ কৰিছে মহাভক্ত উদ্ধৱে কৃতাঞ্জলি সেৱা নিবেদন কৰিছে। অৰ্থাৎ শৰীৰত থকা 10টি ইন্দ্ৰিয়ৰ শ্ৰেষ্ঠ হ'ল একাদশ ইন্দ্ৰিয় মন। এই একাদশ ইন্দ্ৰিয় মন সহিতে আমাৰ যিবিলাক ইন্দ্ৰিয়, এই ইন্দ্ৰিয়ৰ যি দুখন হাত, এই দুয়োখন হাত পৃথকে পৃথকে নাৰাখি একেলগ কৰি শাস্ত্ৰসন্মতে যেতিয়া আমি পদুম ফুলৰ কলিটোৰ দৰে এজন বাপে অন্য এজন বাপক, এগৰাকী আয়ে অন্য এগৰাকী আইক যেতিয়া সেৱাভাগ নিবেদন কৰা হয়, তেতিয়া সেই সেৱাভাগীকে
স্বাভাৱিকতে কৃতাঞ্জলি সেৱা হিচাপে নামাকৰণ কৰা হৈছে। গতিকে আমিও সেই ধৰণে গুৰুসকলৰ পৰা পুনঃ মহামহন্তৰ পৰা জ্ঞান লাভ কৰাৰ বাবে সেই কথাখিনি অৱগত কৰা হৈছে। আৰু এই মুহূৰ্তত মহাভক্ত উদ্ধৱেও ভগৱন্তৰ চৰণত কৃতাঞ্জলি সেৱা নিবেদন কৰি প্ৰকাশ কৰিছে, হে প্ৰভু, তোমাৰ চৰণ নেদেখি ক্ষণেকো থাকিবে নপাৰো হৰি, তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু, অৱশ্যেকে যাইব মৰি। হে প্ৰভু, তুমি থাকোঁতে তোমাৰ কাষত জ্ঞান লাভ কৰি মই মোৰ জীৱন ধন্য কৰিছিলোঁ। প্ৰভু, তুমি যদি মোক এৰি যোৱা মোৰ অৱস্থা কি হ'ব প্ৰভু? এটাই সেৱা নিবেদন কৰিছে, প্ৰভু যদি তুমি যোৱা গৈ, হয় তুমি মোক লগত লৈ যোৱা, নহয় তুমি নগৈ এই সংসাৰতে মোক কৃপা কৰি জীৱৰ মংগলৰ অৰ্থে থাকি যোৱা। এনেধৰণে উদ্ধৱে সেৱা নিবেদন কৰিছে আৰু বৰ্তমানো পদবান্ধে এইখিনি কথাকে অৱগত কৰিছে। ইয়াৰ পাছত বাবে পুনৰ আগবঢ়াই দিব। আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। তুমি তপ পুণ্য তুমি বিনে শূন্য, দেখো তুতি জগত কাল্পন কৰো, চৰণত ধৰো। সবে পৰি হৰি চৰণ দুতয়, তুমাৰ কৰিলো সাৰ, তুমিও এৰিবা ঐ বন্ধু মাধৱ, দিনতে দেখো হে প্ৰাণনাথ নকৰা অনাথ, দান্তে ধৰো খেৰ তুলি, তোমাৰ বিয়োগে অগনি এখনে, দেখা মাৰৈ মোক পুলি। ভগৱন্ত পুৰুষৰ দুখানীয়া ভয় চৰণত পৰি মহাভক্ত উদ্ধৱে কেৱল কান্দিছে, মাথোন কান্দিছে যে হে প্ৰভু, শয়নে ভোজনে স্নানে গুপ্তস্থানে আমি কেৱল তোমাকে চিন্তা কৰোঁ, কিন্তু তুমিও দেখোন মোক এৰি যাব ওলাইছা প্ৰভু। আমাৰ ইচ্ছা আছিল, আমাৰ আশা আছিল যে তোমাৰ কাষত থাকি ভকতৰ সংগত তোমাৰ নাম আশ্ৰয় কৰি আমি চিত্ত নিৰ্মল কৰি সংসাৰ এৰি যাব পাৰিম, সুন্দৰভাৱে মুকুতি লাভ কৰিব পাৰিম। কিন্তু প্ৰভু, সেই আশা আমাৰ পূৰণ নহ'ব নেকি? এনেকৈ মহাভক্ত উদ্ধৱে ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে। বৰ্তমান পদে আমাক এনেধৰণে কথাখিনি প্ৰকাশ কৰিছে যে হে প্ৰভু, যিহেতু ভগৱন্ত পিতৃ হ'ল বসুদেৱ আৰু বসুদেৱৰ ভাতৃ দেৱভাগৰ পুত্ৰ হ'ল মহাভক্ত উদ্ধৱ, আৰু সেই সূত্ৰে দুইজনৰ বয়স সাংসাৰিক দৃষ্টিত একে, প্ৰায় সমান, আৰু সেই সূত্ৰে তেৰা সমস্তই দুইজনে একেখন বিচনাতে শয়ন কৰে, একেলগে খেলা ধূলা কৰে, আৰু ইজনে সিজনৰ বস্ত্ৰ উচ্ছিষ্ট অৰ্থাৎ এৰেহা গ্ৰহণ কৰে। এনেধৰণে ভাগৱতৰ পদবন্ধে গুৰুজনাই প্ৰকাশ কৰিছে যে তথাপিতো হে প্ৰভু, তুমি আমাক এৰি যাব ওলাইছা। এই বুলি কৈ মহাভক্ত উদ্ধৱে কান্দিছে আৰু ভাগৱতে আমাক প্ৰকাশ কৰিছে, হেৰা এই বুলি সন্ত উদ্ধৱ
অতি প্ৰেময় অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণৰ আগে নয়নৰ ধাৰাই বৈ শোকত আকুল ভাবে কতুহু কাকুতি কৰি কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে ইহেনৰ চৰণ দুখানি তেজি বুকু নখতে মাধৱ বান্ধৱ নৱধা সমুলি নিউক মুক লগতে কৃষ্ণ নাম এনেধৰণে ভগৱন্ত পুৰুষৰ চৰণ কমলত পৰি মহাভক্ত উদ্ধৱে কান্দিছে, মাথন কান্দিছে। যিটো বিষয়বস্তু গুৰুজনে আমাক দৰ্শন কৰাইছে যে সত্যৰ সদায় জয়, আৰু সেই সত্যৰ পক্ষে যদি আমিও প্ৰত্যেক শৰীৰধাৰী জীৱাত্মাই এখোজ দুখোজকৈ কায় বাক্য মন চিত্ৰ সহিতে নিজৰ জীৱন আগবঢ়াই নিব পাৰোঁ, তেতিয়া সেই জীৱৰ প্ৰতি ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপা বৰ্ষণ হয়, আৰু সেই পূৰ্ণ কৃপাৰ বশত জীৱই এই সংসাৰৰ পৰা পৰম ধাম বৈকুণ্ঠ প্ৰাপ্তি হয়, যি পৰম পদ সালোক্য সাযুজ্য সাৰূপ্য সামীপ্য মোক্ষ বা নিৰ্বাণ, এই মহামুক্তি পৰম পদ আত্যান্তিক সুখ মায়াৰ পৰা পৰিত্ৰাণ, এই ধৰণে গুৰুজন বৈষ্ণৱে আমাক দৰ্শন কৰাইছে। আৰু তাৰ পাছত এটি উপদেশ প্ৰদান কৰিছে, ৰাম শুনা নৰলোক মহন্তৰ শোক দেখা দুখকে নমত ধন জন যত জীৱন যৌৱন জানা সবে অশাশ্বত পুত্ৰ পৰিবাৰ সবেও অসাৰ নাটেক তাতেক মায়া ক্ষণেকে থাকিয়া ক্ষণেকে অন্তৰৈ সৌম্যকে মেঘৰ সেই মনুষ্য শৰীৰধাৰী জীৱাত্মা, তোমালোকে চোৱাচোন যে এই সংসাৰত যে তোমালোকে নিজৰ দুখবিলাকক গুৰুত্ব দি মোৰ সমান যেন দুখীয়ে পৃথিৱীত আৰু কোনো নাই এনেকৈ যে ভাবি দুখত পৰা, তাৰ বিষয়ে তোমালোকক কওঁ শুনা যে দুখ অকল তোমালোকৰে নহয়, যে মহাভক্ত মহামহন্ত উদ্ধৱৰো দুখ হৈছে। গতিকে সংসাৰ ধৰ্ম পালনত কলিৰ মলমতী মনুষ্যৰ আমাৰো যে দুখ নহ'ব, এইটো ভবাটো কিন্তু অনৰ্থক। অৰ্থাৎ আমাৰো দুখ আছে, যিহেতু মহামহন্তৰো দুখ হয়। কিন্তু মনত ৰাখিবা, ধন জন জীৱন যৌৱন এইবিলাকৰ কাৰণে যদি আমি চিন্তা কৰি দুখ কৰোঁ, তেতিয়াহ'লে এইবিলাক হ'ল অশাশ্বত। শাশ্বত মানে সত্য বা সঁচা, অশাশ্বত মানে হ'ল অসত্য বা মিছা। গতিকে পুত্ৰ পৰিবাৰ এই সকলোবিলাক নাটেক তাতেক মায়া, অৰ্থাৎ ভেলকিবাজিৰ নিচিনা। এজন যাদুকৰে যেনেকৈ অকণমান সময় আপোনাক মোক মোহাচন্ন কৰি কিবা এটা বস্তুৰ প্ৰতি আকৃষ্ট কৰি ৰাখে,
যিটো ব্যক্তিজন গুচি যোৱাৰ লগে লগে আকৌ আমি আচল ৰূপটো দৰ্শন পাই যাওঁ ঠিক তেনেকৈ মোৰ ধন মোৰ জন মই হলো মহাজন ঐশ্বৰ্য বিভূতি মোৰ আছে ঐশ্বৰ্য বিভূতিখনে পৃথিৱীখনো কিনিব পাৰি ধৰ্ম কৰ্ম কেলৈ লাগিছে এই ভাৱনাযুক্ত হৈ যদি আমি সংসাৰত বৰ্তি থাকো মইহে মই তইহে তই তেতিয়াহ'লে ক্ষণেকে থাকিয়া ক্ষণেকে অন্তৰে সম্যকে মেঘৰ ছায়া এইবিলাক যিহেতু মেঘৰ ছায়া নিচিনা নাটেক মায়াৰ নিচিনা গতিকে এই মায়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তোমালোকে চেষ্টা কৰা অভ্যাস কৰা ব্ৰহ্মাদেৱে যেতিয়া জানিব বিচাৰিছিল ভগৱন্তৰ চৰণত অৰ্পণ কৰিছিল প্ৰভু তোমাৰ মায়াৰ বিষয়ে আমাক অকণমান কৃপা কৰা তেতিয়া ভগৱন্ত পুৰুষে ব্ৰহ্মাদেৱক কৈছে যে অবস্তুক দেখাৱয় বস্তুক আৱৰি এহিটো মোহৰ মায়া জানা নিষ্ট কৰি তাৰ প্ৰমাণ হিচাপে আমি চিন্তা কৰিলে উত্তৰ পাম যে তাৰ ঘৰ যেতিয়া কোটি টকা খৰচ কৰি আমি শোভাবৰ্ধন কৰি নিৰ্মাণ কৰোঁ এই ঘৰটোৰ যেতিয়া দুৱাৰখন বন্ধ থাকে তেতিয়া আমি কোনোজন বাপ আই বোলে হেৰা ঘৰ কৃষ্ণ হেৰা ঘৰ নমস্কাৰ সেইবুলি আমি কেতিয়াও ঘৰটোক নমস্কাৰ বা কৃষ্ণ নকৰোঁ কিন্তু যেতিয়া বাৰান্দাত এগৰাকী 90 ঊৰ্ধৰ কলা হ'লেও ককা বা আইতা বহি থাকে তেতিয়া কিন্তু পদূলি মুখৰ পৰা ককা কৃষ্ণ বহিছে আমি এই বুলি প্ৰত্যেকে সম্বোধন কৰোঁ ঠিক তেনেকৈ দুই চৰ্ম চক্ষুৱে দেখি থকা এই শৰীৰটো হ'ল বিনাশী কিন্তু আপোনাৰ মোৰ দৃষ্টিত শৰীৰটো হ'ল অবিনাশী বস্তু বুলি ভাবোঁ কিন্তু শৰীৰটোৰ পৰা এদিন এনে এটা শক্তি ওলাই গুচি যায় যিটো আমি চকুৰে কোনোদিন দেখা নাপাওঁ মাত্ৰ হৃদয়ৰ অনুভৱৰ বস্তু তথাপিতো আমি তাক সকলোৱে অবস্তু বুলি মান্যতা প্ৰদান কৰোঁ কিন্তু শাস্ত্ৰই কৈছে চকুৰে দেখা শৰীৰটো যদিও দেখা বস্তু বুলি ভাবিছা ই কিন্তু প্ৰকৃততে অবস্তু আৰু যিটো চকুৰে দেখা নাই সেই নেদেখা বস্তুটোক যিহেতু তোমালোকে অবস্তু বুলি ভাবিছা কিন্তু সেইটো হ'ল প্ৰকৃততে বস্তু আৰু এই অবস্তু বস্তুৰ মাজত পাৰ্থক্য লাভ কৰিবৰ বাবে আমাৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক দৰ্শন কৰাইছে এৰাম পঞ্চভূতি দেহা কেকে মায়া বুলি কয় তৰণ উপায় গুৰু সেৱা কেখে এতিয়া পঞ্চভূতি দেহটো হ'ল মায়া যিহেতু খেতি অপ মৰুদ ব্যোম তেজ মাটি পানী বায়ু অগ্নি আকাশৰ দ্বাৰা নিৰ্মিত কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে একমাত্ৰ উপায়টো হ'ল গুৰু সেৱা এতিয়া আমিতো প্ৰত্যেকেই গুৰু সেৱা কৰোঁ কিন্তু গুৰু সেৱা কৰোঁতে আমাৰ ভাৱনাটো কেনেকুৱা হয় যে হাতে কীৰ্তিকাম মুখে ৰাম নাম এইটো আমাক গুৰুজনাই সেনেটার হুন্ডা নাই আমি সমস্ত জনাই যেতিয়া গুৰু সেৱা কৰোঁ তেতিয়া আমাৰ প্ৰত্যেকৰে এটা ভাৱনা থাকে যে ভকতি মিনতি প্ৰণতি নাজানো হৰিয়ে মুত পৰে জ্ঞান শূন্য ক্ষীণমতি নাই ৰাম ৰাম তুমি প্ৰভু কৃপা ৰসেৰ সাগৰ হৰিয়ে দেও মুক তোৱা পদ তলে ঠাই ৰাম ৰাম কিন্তু যেতিয়া গুৰু সেৱা কৰোঁ কৰি উঠি অহাৰ পাছত আমাৰ এটা স্বাভাৱিক ধৰ্ম সকলোৰে নহয় আমি মাত্ৰ কথাটো আওতালে টানি অনা হৈছে ইয়াৰো নিশ্চয় এটা কাৰণ আছে আমি সকলোৱে হৃদয়ংগম কৰিলে বুজি পাম হয়তো যেতিয়া আমি গুৰু সেৱা কৰি ওলাই আহোঁ ওলাই আহি আমি আইগৰাকীক মাতো বাপজনে বোলে খনেখেৰা শুনিছানে আইগৰাকীয়ে পাছফালৰ পৰা চাদৰৰ আচলখনত হাতখন মচি মচি কৈ বোলে কি হ'ল ন ইমান ডাঙৰকৈ চিঞৰিছে যে তেতিয়া বাপজনে আমি কি বুলি কওঁ
বোলে অথনিৰ পৰা মাছ বেপাৰীটোৱে পদূলিমুখত বেল দি আছে শুনা নাই এই যে অথনিৰ পৰা মাছ বেপাৰীটোৱে পদূলিমুখত বেল দি আছে শুনা নাই তুমি কেনেকৈ শুনিলা বোলে মই গুৰু সেৱা কৰি থাকোঁতে শুনা পালো সেইটো হ'ল আমাৰ স্বভাৱটো যিটো স্বভাৱৰ বাবে আজি দুদিনমানৰ আগৰ পৰা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ আইসকলৰ অন্তৰ্ভুক্তি গহপুৰ কপিলামুখৰ এখন প্ৰাথমিকত বৰ্তমান এটি ব্যৱস্থা হৈ আছে আপোনালোকে ছ'চিয়েল মিডিয়াত পাই আছে এই এনেকুৱা স্বভাৱবিলাকৰ বাবে মাছ বুলি নাখায় যি বুলি খায় তাৰমানে অনুষ্ঠানত নাখায় কিন্তু বৃহৎ তাৰ বিপৰীত নিয়মটো পালন কৰোঁ সেইটো হ'ল শাস্ত্ৰসন্মতে আমাৰ অপৰাধটো যে কাই বাক্য মন যেতিয়া আমি সুদৃঢ় বিশ্বাস সহিতে সংবিধানৰ প্ৰত্যেকটো কথা মানি চলিম বুলি আমি যেতিয়া ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈছিলোঁ গুৰুৰ আজ্ঞা অনুসৰি শিৰোধাৰ্য কৰি যিসকলে আমি এনেধৰণে এই নিয়মটোৰ পৰা মাজত খেলি মেলি কৰোঁ সেইসকলৰ দ্বাৰা আমাৰ এই বিশাল অনুষ্ঠানটো অসন্মানৰ পাত্ৰ হ'ব লগা হয় ছ'চিয়েল মিডিয়াত বৰ্তমান ওলাই আছে গতিকে আপোনালোকে বিষয়টোত অকণমান গুৰুত্ব আৰোপ কৰিব কিয়নো আপোনালোক জ্ঞানজ্যেষ্ঠ আৰু বয়োজ্যেষ্ঠ আৰু আমি সৰ্বপ্ৰথমেই কোৱা হৈছে যে আমি একেবাৰে কনিষ্ঠ আজি অনুষ্ঠান ভাগিত গতিকে আজিৰ ল'ৰা হৈ পৰহিৰ গীত গাবলৈ যোৱাটো হয়তো অপৰাধৰ নিচিনাই আৰু 2 নম্বৰ কথাটো হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তিৰ পঢ়াশালী ভাগি আমি অন্তৰ্ভুক্তি হোৱা মাত্ৰ 3 বছৰ হৈছে আৰু সেইকাৰণে এই 3 বছৰীয়া জীৱন যাত্ৰাত আপোনালোকৰ যি আশীষ সেই আশীষ ধন্য হৈ আমি অসমৰ বিভিন্ন স্থানত অনুষ্ঠান কৰোঁতে আমি অকণমান বিষয়টোৰ পৰা আঁতৰি আহিছে যিহেতু সময় হৈছে আমি 1 বজাত যাম বুলি কোৱা হৈছিল গতিকে আপোনালোক আছে মহামহন্ত সাধু সন্ত গতিকে আমি যাবগৈ লাগিব আৰু এটা যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ 9 তাৰিখে যেতিয়া পৰিসমাপ্তি হৈছিল অধিৱেশন ভাগি 10 তাৰিখ থাকি 11 তাৰিখৰ দিনা ৰাতি 3মান বজাতে আমি গৃহৰ পৰা ওলাই আহা আৰু আইগৰাকীয়ে আমাক আহোঁতে কৈছিল বোলে কিমান দিনলৈ ওলাইছে আৰু আমি কোৱা হৈছিল এসপ্তাহ 8 দিনমান আৰু আই আমাক মাজে মাজে সোঁৱৰায়ো থাকে যে যাওক বাৰু কোনো কথা নাই ঈশ্বৰৰ কাৰণে গৈছে গতিকে ভালেই কথা আপুনি যিখিনি আমাক শিকাইছে গুৰুজনাই যি শিকাইছে আমি সেই পথেৰে যাম কিন্তু এটা কথা পাৰিলে মনত ৰাখিব মই বোলো কোৱাচোন এই মাতিব হোৱাৰ পাছত ল'ৰাটোৱে যাতে নকয় অ মা আলহী আহিছে আমি যেতিয়া গৈ 10-11 দিনৰ মূৰত ঘৰ পামগৈ তেতিয়া সন্তানটিয়ে যাতে নকয় অ মা আলহী কৃষ্ণ বৰ্তমান আমাক পদে কৈছে যে পুত্ৰ পৰিবাৰ সকলো অসাৰ কিন্তু শাস্ত্ৰই এই সিদ্ধান্ত দিছে অসাৰ হ'লেও তাক আমি সাৰ কৰিব পাৰোঁ সি এখন গুৰুজনাই পাৰবশত আমি অসাৰ বস্তুটো সাৰ কৰিব পৰা নিয়মটো আমি শিকিব লাগিব আৰু আমি সেৱাভাগ নিবেদন কৰা হৈছে সময় হৈছে আৰু এটা বিশেষ কথা আমি তাপ্তি বাপজনৰ লগতো আলোচনা কৰা হৈছিল এইটো বৰ বাহিৰলৈ যাব নালাগে কথাটো বৰ্তমান যিহেতু অন্য এটা বিষয় ওলাই আছে